পাৰিব বিকজ তেওঁ কি বনাব বিচাৰিছিলে জানিছিলে কেনেকৈ বনাব লাগে সেইটো জানিছিলে কিন্তু কিয় বনাব বিচাৰিছে নাজানিছিলে কি হৈছে ৰাইট ব্ৰাদাৰ্ছ নামৰ এটা টিমে প্ৰথমে উৰাজাহাজ আৰম্ভ কৰিছে আৱিষ্কাৰ কৰিছে তেওঁলোকে প্ৰপাৰলি উৰাইছিলে কিন্তু আমি তেওঁলোকক জানো বিউটি আৰু ৱেলনেছৰ ওপৰত এইটো যিটো পদক্ষেপ লৈছে সঁচাকৈ বহুত জৰুৰী আৰু যিহেতুকে মই নিজে এগৰাকী এক্টাৰ গতিকে আমাৰ দৈনন্দিন জীৱনতো বিউটি আৰু ৱেলনেছৰ বহুত প্ৰয়োজনীয়তা থাকে গতিকে এইটো এটা ছাবজেক্ট হিচাপে লোৱাৰ কাৰণে মই ভাবোঁ অনাগত দিনবোৰত এৱাৰনেছটো আহিবই লগৰ পৰা ইয়াৰ পৰা বহুত ষ্টুডেণ্ট এনেকুৱা ওলাব যিয়ে গৈ ফিউচাৰ এনেকুৱা বিউটি আৰু ৱেলনেছৰ ওপৰত কাম কৰিব পাৰিব আৰু চবতকৈ ডাঙৰ কথাটো কি কেতিয়াবা কি হয় ধৰি লওক বহুতৰে ইণ্টাৰেষ্ট থাকে কিন্তু কাৰোবাৰ পইচাৰ অভাৱত বা কাৰোবাৰ সুবিধা নথকাৰ কাৰণে সেইটো বিষয়ত কাম কৰিব নোৱাৰে কিন্তু যিহেতুকে এইটো এটা স্কুলৰ ছাবজেক্ট হিচাপে আনিবলৈ চেষ্টা কৰিছে গতিকে ইয়াত বিনামূলীয়াভাৱে যথেষ্ট শিক্ষা অৰ্জন কৰিব পাৰিব আমাৰ স্কুলখনৰ নাম দক্ষিণ বেলতলা হাইস্কুল আজি আমাৰ ইয়াতে গেষ্ট লেকচাৰ হিচাপে গায়ত্ৰী বৰা মেম আহিছে আহি আমাক আমাৰ ছাবজেক্টটোৰ ওপৰত বহুতখিনি কথা শিকাইছে ভাল লাগিছে আজি আমাক বহুত কথা শিকালে বিউটি এণ্ড ৱেলনেছ মেকআপ বোলা বস্তুটো মেমহঁতৰ ইণ্ডাষ্ট্ৰীত কিমান মূল্যৱান হয় আমাক তাৰ বিষয়ে মেমে বুজালে আমাক আৰু মেকআপৰ কেনেকুৱা ভাৱ থাকে কি ভাগ থাকে আমাক মেমে তাৰ কথা বিষয়ে বুজালে বহুত কথা ক'লে মেমে তাৰ বাবে মেমক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই